নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ উজনি অসমৰ প্ৰশাসনৰ একচন আৰম্ভ খুৱাপাতি নেৰুতেই প্ৰশাসনে ঘৰত চলালে এভিকচন আৰু বৰ্তমান কানুনত ভাগি পৰিছে সকলো উচ্চাৰিত আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো টাইম 8 বিগ ব্ৰেকিং মিয়ামুক্ত হ'ব উৰিয়াম ঘাট আজি মিয়ামুক্ত হ'ব উৰিয়াম ঘাট সকলো অবৈধ বেদখলকাৰীক উঠাই পঠিওৱা হ'ব আৰু 6 শতাধিক আৰক্ষী সমৰ সজ্জা 6 শতাধিক আৰক্ষী সাজু কৰা হৈছে আৰু 3 দিন ধৰি ৰেংগা বনাঞ্চলত চলিব সৰ্ববৃহৎ উচ্ছেদ ইতিমধ্যে উচ্ছেদ আৰম্ভ হৈছে আৰু বৰ্তমান বিদ্যাপুৰ আনন্দপুৰ আৰু খেৰবাৰীকে ধৰি প্ৰায় 12খনকৈ গাঁৱত চলিব এই সৰ্ববৃহৎ উচ্ছেদ আৰু খুৱাপাতি নেৰুতেই বেদখলকাৰী ঘৰত চলিল বুলডোজাৰ শুই থকাৰ অৱস্থাতেই উচ্ছেদ চলিল আৰু বুলডোজাৰৰ শব্দত কপি উঠিল উচ্চাৰিতৰ বুকু বুলডোজাৰৰ শব্দত বুকু কপি উঠিছে উচ্চাৰিতৰ সপোনৰ ঘৰখন ভঙা দেখি উচ্চাৰিতৰ চকুত চকুলো কানুনত ভাগি পৰিছে হাজাৰ হাজাৰ উচ্চাৰিত আৰু প্ৰশাসনে দয়া নাই ক্ষমা নাই নীতিৰে প্ৰশাসনে আৰম্ভ কৰিছে একচন থমকি নৰয় প্ৰশাসন আৰু পুৱাই বুলডোজাৰৰ শব্দত কপি উঠিল উজনি সমগ্ৰ উজনি কপি উঠিছে প্ৰায় হাজাৰৰো অধিক আৰক্ষী বাহিনী মুতয়ন কৰা হৈছে 11,000 বিঘা ভূমিত চলিল সৰ্ববৃহৎ উচ্ছেদ আৰু ক বুলডোজাৰে চলাইছে উচ্ছেদ 200ৰো অধিক বুলডোজাৰ সাজু কৰা হৈছে আৰু ইতিমধ্যে উচ্ছেদ চলি আছে আৰু বুলডোজাৰৰ শব্দত কপি উঠিছে উচ্চাৰিতৰ বুকু পুৱাই উচ্চাৰিতৰ বুকু কপি উঠিছে এফালৰ পৰা ভাঙি দিয়া হ'ল সকলো অবৈধ বেদখলকাৰীৰ ঘৰ প্ৰায় 2000 পৰিয়ালক উচ্ছেদ কৰা হ'ব আৰু গিৰিব গাৰাতকৈ নামিছে বহু আৰক্ষী 6 শতাধিক আৰক্ষী নমা পৰিলক্ষিত হৈছে আৰক্ষীৰ জোতাৰ শব্দত কপিছে উচ্চাৰিতৰ বুকু এফালৰ পৰা ভাঙি পেলোৱা হৈছে সকলো অবৈধ বেদখলকাৰী বাসগৃহ প্ৰশাসনৰ দয়া নাই ক্ষমা নাই নিদি দেখিবলৈ পাইছে চৰকাৰী হালধীয়া বুলডোজাৰ সাজু কৰা হৈছে এনেদৰে ভাঙি পেলোৱা হৈছে অবৈধ বেদখলকাৰীৰ বাসগৃহ খুৱাপাতি নেৰুতেই ভাঙি পেলোৱা হ'ল সকলো অবৈধ বেদখলকাৰীৰ বাসগৃহ আৰু বৰ্তমান কানুনত ভাগি পৰিছে সকলো লোক উচ্চাৰিত কানুনত ভাগি পৰিছে সপোনৰ ঘৰখন বচাবলৈ ওলাই আহিছে সকলো উচ্চাৰিত এনেদৰে কানুনত ভাগি পৰিছে আৰু ইতিমধ্যে প্ৰশাসনে সাজু কৰিছে সকলো ভাঙি পেলোৱা হৈছে সকলো ঘৰ অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰৰ দয়া নাই ক্ষমা নাই নীতি কোনো উচ্চাৰিত সাৰি নাযায় অসমৰ পৰা সকলো উচ্চাৰিতক খেদি পঠিওৱা হ'ব স্পষ্টকৈ হুংকাৰ প্ৰদান কৰিছে আৰু সৰু পথাৰৰ উৰিয়াম ঘাটত সৰ্ববৃহৎ উচ্ছেদ হৈছে বুলডোজাৰেৰে ভাঙি পেলোৱা হৈছে বেদখলকাৰীৰ বাসগৃহ ঘৰ দুৱাৰ সকলো ভাঙি পেলাইছে প্ৰায় 11,000 বিঘা ভূমিত চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু জনাই আছো ডাঙৰ খবৰ ইতিমধ্যে সকলো ঘৰ ভাঙি পেলোৱা হৈছে এফালৰ পৰা সকলো ঘৰ ভাঙি পেলোৱা হৈছে খুৱাপাতি নেৰুতেই সকলো অবৈধ বেদখলকাৰীৰ বাসগৃহ ভাঙি পেলোৱা হৈছে ৰেংগা বনাঞ্চলত সৰ্ববৃহৎ উচ্ছেদ হৈছে সৰু পথাৰৰ উৰিয়াম ঘাটত হৈছে সৰ্ববৃহৎ উচ্ছেদ এবাৰ উজনি অসম কপিছে বুলডোজাৰৰ শব্দত উজনি অসম কপিছে খুৱাপাতি নেৰুতেই ঘৰ ভাঙি পেলাইছে একাংশ উচ্ছেদিতৰ আৰু ইতিমধ্যে সপোনৰ ঘৰখন ভঙা দেখি তেওঁলোক কানুনত ভাগি পৰিছে আৰু বৰ্তমান মিয়ামুক্ত হ'ব উজনি মিয়ামুক্ত হ'ব উৰিয়াম ঘাট কোনো মিয়া উজনিত থাকিব নোৱাৰে স্পষ্টকৈ হুংকাৰ প্ৰদান কৰিছে আৰু বৰ্তমান সাজু কৰা হৈছে শ বুলডোজাৰ 2000ৰো অধিক বাহিনী মুতয়ন কৰা হৈছে প্ৰায় 11,000 বিঘা ভূমিত সৰ্ববৃহৎ উচ্ছেদ চলিব 100ৰো অধিক বুলডোজাৰেৰে চলিব উচ্ছেদ চলাইছে উচ্ছেদ ইতিমধ্যে কানুনত ভাগি পৰিছে সকলো উচ্চাৰিত বিদ্যাপুৰ খেৰবাৰীকে ধৰি প্ৰায় 12খনকৈ গাঁৱত চলিব সৰ্ববৃহৎ উচ্ছেদ পুৱাৰে পৰা প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান আৰু উজনি অসমৰ সৰ্বকালৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিছে কানুনত ভাগি পৰিছে সকলো উচ্চাৰিত সপোনৰ ঘৰখন ভঙা দেখি কানুনত ভাগি পৰিছে ঘৰখন বচাবলৈ ওলাই আহিছে সকলো উচ্চাৰিত এয়া আমাৰ ভূমি বুলি কৈছে আৰু 100ৰো অধিক বুলডোজাৰেৰে চলাইছে উচ্ছেদ অভিযান সকলো অবৈধ বেদখলকাৰী বাসগৃহ ভাঙি পেলোৱা হ'ব এনেদৰে ঘৰখন ভাঙি পেলোৱা দেখি কানুনত ভাগি পৰিছে সকলো উচ্চাৰিত পুৱাৰে পৰা সৰ্ববৃহৎ উচ্ছেদ চলিছে বুলডোজাৰৰ শব্দত কপি উঠিছে উচ্চাৰিতৰ বুকু জনাই আছো ডাঙৰ খবৰ বৰ্তমান
উচ্ছেদ আৰম্ভ হৈ গৈছে পুৱাৰে পৰা উচ্ছেদ আৰম্ভ হৈছে হাজাৰ হাজাৰ আৰক্ষী বাহিনীক লগত লৈ প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে 6 শতাধিক আৰক্ষী বাহিনী মুতায়ন কৰা হৈছে প্ৰায় ৰেংমা বনাঞ্চলৰ প্ৰায় 11000 বিঘা ভূমিত সৰ্ববৃহৎ উচ্ছেদ হৈছে প্ৰায় 2000 পৰিয়ালৰ বাসগৃহ ভাঙি পেলোৱা হ'ব তেওঁলোক কান্দে ভাগি পৰিছে কান্দিছে হুক হুকাই কান্দিছে আমাৰ সপোনৰ ঘৰখন নাভাঙিবলৈ অনুৰোধ জনাইছে কিন্তু প্ৰশাসনৰ দয়া নাই ক্ষমা নাই নীতি উচ্ছেদৰ বিৰুদ্ধে প্ৰশাসনে কোনো ধৰণৰ বাধা নামানে উচ্ছেদ চলাবই ইতিমধ্যে সকলো ঘৰ ভাঙি পেলোৱা হৈছে প্ৰায় 3 দিন ধৰি উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত চলিব সৰ্ববৃহৎ উচ্ছেদ আৰু সেই উৰিয়ামঘাটত একাংশ বেদখলকাৰীয়ে নিজৰ বাসগৃহ স্থাপন কৰি অপৰাধৰ কলা সাম্ৰাজ্য গঢ়িছিল সিন্ডিকেট চলাইছিল সুপাৰী ব্যৱসায় কৰিছিল তাৰ পিছতে একাংশ খিলঞ্জীয়া ব্যৱসায়ীয়ে নিজৰ মূৰে কপালে হাত দিছিল আৰু বৰ্তমান ইয়াত লক্ষ্য চৰকাৰে নিয়ামুক্ত কৰিব উৰিয়ামঘাট আৰু আজি নিয়ামুক্ত হ'ব উৰিয়ামঘাট প্ৰায় 6 শতাধিক আৰক্ষী বাহিনীক লগত লৈ প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে কোনো লোক হাৰি নাযায় উচ্ছেদকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ দয়া নাই ক্ষমা নাই নীতি আৰু পুৱা পাতি এৰুতেই উচ্ছেদ অভিযান চলাইছে পুৱাই কপাই তুলিল সমগ্ৰ উজনি অসম প্ৰায় 2000ৰো অধিক আৰক্ষী বাহিনীক লগত লৈ প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান আৰু বৰ্তমান সময়ত হাহাকাৰ লাগিছে উচ্ছেদিতৰ কান্দিছে চৰকাৰৰ ওচৰত কাতৰ অনুৰোধ জনাইছে যে আমাৰ ঘৰখন ভাঙি নেপেলাব এয়া আমাৰ ভূমি বহুত কষ্টৰে এই ঘৰখন সাজিছিলো কিন্তু বৰ্তমান প্ৰশাসনৰ দয়া নাই ক্ষমা নাই নীতি এফালৰ পৰা ভাঙি গৈছে সকলো অবৈধ বেদখলকাৰীৰ বাসগৃহ প্ৰায় 12খনকৈ গাঁৱত চলিব সৰ্ববৃহৎ উচ্ছেদ কোনো বেদখলকাৰী হাৰি নাযায় অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ সৰ্ববৃহৎ অভিযান চলিছে আৰু বৰ্তমান এফালৰ পৰা ভাঙি পেলাইছে সকলো বাসগৃহ দেখিবলৈ পাইছে এফালৰ পৰা ভাঙি পেলাইছে আৰু বৰ্তমান সময়ত সকলো অবৈধ বেদখলকাৰী বাসগৃহ ভাঙি পেলাইছে আৰু প্ৰশাসনৰ দয়া নাই ক্ষমা নাই নীতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পিছতে একশন আৰম্ভ উৰিয়ামঘাটৰ মুখ্যমন্ত্ৰীগৰাকী স্পষ্টকৈ কৈছিলে যে উৰিয়ামঘাটৰ যি 11000 বিঘা ভূমিত আছে তাত উচ্ছেদ চলিব আৰু আজিৰে পৰা উচ্ছেদ অভিযান আৰম্ভ হৈছে আমি পুৱাৰ ভাগৰ পৰা বাতৰি পৰিৱেশন কৰি আছো যে কি ধৰণে সকলো আৰক্ষী বাহিনী সাজু হৈছে বুলডোজাৰ সাজু কৰা হৈছে প্ৰশাসন সাজু কৰা হৈছে আৰক্ষী বাহিনীক সষ্টম কৰা হৈছে যিকোনো পৰিস্থিতিৰ বাবে সাজু হৈ আছে আৰক্ষী বাহিনী যদি কিবা উত্তপ্ত পৰিস্থিতি হয় তেন্তে প্ৰশাসনে কঠোৰ একশন ল'ব উচ্ছেদত বাধা নিদিবলৈ সকলোকে আহ্বান জনাইছে নিৰ্দেশ জাৰি কৰিছে আৰু বৰ্তমান পুৱা পাতি নেৰুতেই বেদখলকাৰীৰ ঘৰত চলিল বুলডোজাৰ ঘৰত প্ৰশাসনৰ কোপ পৰিছে আৰু এফালৰ পৰা ভাঙি পেলোৱা হৈছে সকলো বেদখলকাৰীৰ বাসগৃহ আৰু উজনি অসমৰ সৰ্বকালৰ সৰ্ববৃহৎ উচ্ছেদ চলিছে এফালৰ পৰা ভাঙি পেলোৱা হৈছে সকলো অবৈধ বেদখলকাৰীৰ বাসগৃহ আৰু দয়া নাই ক্ষমা নাই নীতি কোনো বেদখলকাৰী অসমত থাকিব নোৱাৰে দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান সকলো ভাঙি পেলোৱা হৈছে স্পষ্টকৈ হুংকাৰ প্ৰদান কৰিছে চৰকাৰে যে ৰাজ্যৰ সকলো ভূমি উচ্ছেদ কৰা হ'ব সংৰক্ষিত বনাঞ্চল পিজিআৰ সকলো উচ্ছেদ কৰা হ'ব এয়া চৰকাৰী ভূমি আৰু বৰ্তমান 6 শতাধিক আৰক্ষীৰ সমৰ সজ্জা আৰু জোতাৰ শব্দত আৰক্ষীৰ জোতাৰ শব্দত কঁপিছে উচ্ছেদিতৰ বুকু হাহাকাৰ লাগিছে উচ্ছেদিতৰ ঘৰখন ভাঙি নেপেলাবলৈ আহ্বান কৰিছে কিন্তু প্ৰশাসনে দয়া নাই ক্ষমা নাই নীতি ভাঙি পেলাব সকলো ঘৰ ইতিমধ্যে প্ৰশাসনে আৰম্ভ কৰিছে উচ্ছেদ অভিযান আৰু উৰিয়ামঘাটত প্ৰায় ভাঙি পেলাইছে সকলো অবৈধ বেদখলকাৰীৰ ঘৰ ব্যৱসায়িক প্ৰতিষ্ঠান দোকান পোহাৰ 11000 বিঘা ভূমিত চলিছে সৰ্ববৃহৎ উচ্ছেদ এফালৰ পৰা ভাঙি পেলোৱা হৈছে সকলো বেদখলকাৰীৰ বাসগৃহ বুলডোজাৰৰ কোপ কৰিছে আৰু কাতৰ আহ্বান জনাইছে মামাই আমাৰ লগত কিয় এনেকুৱা কৰিছে কান্দি কান্দি উচ্ছেদিতই কৈছে মামাই আমাৰ লগত কিয় এনেকুৱা কৰিছে আমি ভাৰতীয় আমি অসমৰ নাগৰিক এয়া আমাৰ ভূমি বুলি কৈছে আমাক ইয়াত থাকিবলৈ দিয়ক আমাৰ ভূমি নাই আমি ক'ত যাম এনেদৰে কান্দি কান্দি চৰকাৰ তথা মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে কিন্তু চৰকাৰৰ দয়া নাই ক্ষমা নাই নীতি অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে আৰু বৰ্তমান উজনি অসম কঁপাই তুলিছে বুলডোজাৰেৰে 100ৰো অধিক বুলডোজাৰ সাজু 2000ৰো অধিক আৰক্ষী বাহিনী সাজু হৈ আছে আৰু বৰ্তমান ভাঙি পেলোৱা হৈছে সকলো বেদখলকাৰীৰ বাসগৃহ স্পষ্টকৈ চৰকাৰে সকীয়াই দিছে যিসকলে চৰকাৰী ভূমি দখল কৰি আছে তেওঁলোক শীঘ্ৰে আঁতৰি যাওক অন্যথা চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব আৰু বৰ্তমান সময়ত চৰকাৰে এভিকশ্যন কৰিছে উচ্ছেদ কৰিছে আৰু বৰ্তমান 12খনকৈ গাঁৱত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান উজনি অসমৰ সকলো অবৈধ বেদখলকাৰীক থাকিবলৈ দিয়া নহ'ব
আৰু উৰিয়ান ঘাটৰ সকলো বেদখলকাৰীক উচ্ছেদ কৰা হৈছে আৰু সপোনৰ ঘৰখন ভঙা দেখি তেওঁলোক কান্দোনত ভাগি পৰিছে আৰু বৰ্তমান চৰকাৰক আহ্বান জনাইছে যে আমাৰ ভূমি আপোনালোকে উচ্ছেদ নকৰিব, এয়া আমাৰ ভূমি। কান্দি কান্দি তেওঁলোক ভাগৰি পৰিছে, চৰকাৰৰ ওচৰত অনুৰোধ কৰিছে, কিন্তু চৰকাৰে দয়া নাই ক্ষমা নাই নীতি কৰিছে আৰু বৰ্তমান সকলো বেদখলকাৰীক উচ্ছেদ চলাবই। এইদৰেই হাজাৰ হাজাৰ আৰক্ষী বাহিনীক লগত লৈ প্ৰশাসনে উচ্ছেদ চলাইছে। যদি কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে প্ৰশাসনে কঠোৰ ব্যৱস্থা ল'ব। কোনো লোক মনে মনে বহি নাথাকে, উচ্ছেদ চলিবই, ৰাজ্যত উচ্ছেদ চলিবই। আৰু আজি মিয়ামুক্ত হ'ব উৰিয়াম ঘাট। প্ৰায় 3 দিন ধৰি উৰিয়াম ঘাটত চলিব সম্পূৰ্ণৰূপে উচ্ছেদ চলিব। ৰেংমা বনাঞ্চলত চলিব সৰ্ববৃহৎ উচ্ছেদ। প্ৰায় 11,000 বিঘা ভূমিত চলিব সৰ্ববৃহৎ উচ্ছেদ। ৰেংমা বনাঞ্চলৰ প্ৰায় 11,000 বিঘা ভূমিত চলিব সৰ্ববৃহৎ উচ্ছেদ। বৰ্তমান প্ৰশাসনে আৰম্ভ কৰিছে উচ্ছেদ, খেদা কৰিছে উচ্ছেদ। মিয়া অসমত থাকিব নোৱাৰে। উজনি অসমৰ পৰা সকলো মিয়া খেদা হ'ব বুলি উজনিৰ সকলো দল সংগঠনে সকীয়াই দিছিল আৰু বৰ্তমান উজনি অসমৰ গোলাঘাটৰ উৰিয়াম ঘাটত চলিছে সৰ্ববৃহৎ উচ্ছেদ। কুয়া পাতি নেৰোঁতেই বেদখলকাৰীৰ ঘৰত চলিল বুলডোজাৰ আৰু বুলডোজাৰৰ শব্দত কঁপি উঠি উচ্চাৰিতৰ বুকু। প্ৰশাসনৰ দয়া নাই ক্ষমা নাই নীতি, সকলোকে উচ্ছেদ কৰা হ'ব। স্পষ্টকৈ কৈছে সংৰক্ষিত বনাঞ্চল VGR KGR সকলো উচ্ছেদ হ'ব। সকলো মানুহৰ নথিপত্ৰ পৰীক্ষা কৰিছে আৰু বৰ্তমান উচ্ছেদ চলোৱা হৈছে, স্পষ্টকৈ উল্লেখ কৰিছে। আৰু এইবাৰ মিয়ামুক্ত হ'ব উৰিয়াম ঘাট। 6 শতাধিক আৰক্ষীৰ সমৰ সজ্জা। প্ৰায় 3 দিন ধৰি ৰেংমা বনাঞ্চলত হ'ব সৰ্ববৃহৎ উচ্ছেদ। বিদ্যাপুৰ, আনন্দপুৰ, খেৰবাৰীকে ধৰি প্ৰায় 12খনকৈ গাঁৱত চলিব সৰ্ববৃহৎ উচ্ছেদ। সৰুপথাৰৰ উৰিয়াম ঘাটত চলিছে এই সৰ্ববৃহৎ উচ্ছেদ। চৰকাৰৰ নিৰ্দেশ মতে প্ৰশাসনে উচ্ছেদ চলাইছে। প্ৰায় 11,000 বিঘা ভূমিত চলিছে সৰ্ববৃহৎ উচ্ছেদ আৰু প্ৰশাসনৰ দয়া নাই ক্ষমা নাই নীতি সাজু কৰা হৈছে। বুলডোজাৰ সাজু কৰা হৈছে। 6 শতাধিক আৰক্ষী বাহিনী এফালৰ পৰা ভাঙি পেলাইছে বেদখলকাৰীৰ ঘৰ। প্ৰায় 2000 বাসগৃহ ভাঙি পেলোৱা হৈছে। শ শ বুলডোজাৰেৰে কঁপাইছে উচ্ছেদিতৰ বুকু। এফালৰ পৰা ভাঙি দিয়া হৈছে বেদখলকাৰীৰ বাসগৃহ আৰু সকলো পৰিস্থিতিৰ বাবে সাজু হৈ আছে আৰক্ষী বাহিনী। পোনপটীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে ৰাজ্যৰ যি উচ্ছেদ হৈছে সেয়া কেৱল খিলঞ্জীয়াৰ স্বাৰ্থত, গতিকে উচ্ছেদক সমৰ্থন জনাওক। আৰু বৰ্তমান সময়ত উজনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ হৈছে, সৰ্বকালৰ সৰ্ববৃহৎ উচ্ছেদ হৈছে। দয়া নাই ক্ষমা নাই নীতি আৰু আজি মিয়ামুক্ত হ'ব উৰিয়াম ঘাট। পোনপটীয়াকৈ চৰকাৰে ঘোষণা কৰিছিলে যে ৰাজ্যৰ সকলো ভূমি উচ্ছেদ হ'বই। কাৰো ৰঙা চকুলৈ চৰকাৰে ভয় নকৰে আৰু বৰ্তমান সময়ত উজনি অসমৰ উৰিয়াম ঘাটত চলিছে সৰ্ববৃহৎ উচ্ছেদ। পুৱাৰ ভাগৰ পৰাই চলিছে সৰ্ববৃহৎ উচ্ছেদ। কোনো লোক সাৰি নাযায়। বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে আৰু বৰ্তমান সময়ত 1000 আৰক্ষী বাহিনী নহয় 3000 আৰক্ষী বাহিনীক লগত লৈ চৰকাৰে চলাইছে উচ্ছেদ। প্ৰশাসন সাজু হৈছে, সকলো বেদখলকাৰীৰ ঘৰ ভাঙি পেলাইছে আৰু বৰ্তমান কুৱা পাতি নেৰোঁতেই তেওঁলোকৰ ঘৰ ভাঙি পেলাইছে আৰু বৰ্তমান কান্দোনত ভাগি পৰিছে সকলো উচ্ছেদিত। চৰকাৰক অনুৰোধ জনাইছে এয়া আমাৰ ঘৰখন ভাঙি নেপেলাব বুলি চৰকাৰক আহ্বান জনাইছে, কিন্তু প্ৰশাসনে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। দয়া নাই ক্ষমা নাই নীতি। এফালৰ পৰা ভাঙি পেলাইছে সকলো বেদখলকাৰীৰ ঘৰ আৰু বৰ্তমান সময়ত সকলো বেদখলকাৰীৰ ঘৰ ভাঙি পেলাইছে আৰু এফালৰ পৰা সকলো বেদখলকাৰীক সকীয়াই দিছে যে এতিয়াই উজনিৰ পৰা আঁতৰি যাওক, অন্যথা ভাঙি পেলোৱা হ'ব বাসগৃহ। পোনপটীয়াকৈ হুংকাৰ প্ৰদান কৰিছে আৰু বৰ্তমান সময়ত অনুৰোধ কৰিছে চৰকাৰক যে আমাৰ ঘৰখন ভাঙি নেপেলাব, কিন্তু চৰকাৰে নুশুনে। চৰকাৰে দয়া নাই ক্ষমা নাই নীতি গ্ৰহণ কৰিছে। উচ্ছেদ হ'বই, ৰাজ্যত উচ্ছেদ হ'বই। ৰাজ্যত কোনো কাৰণতে থমকি নৰয় উচ্ছেদ। আৰু এইবাৰ উজনি অসমৰ উৰিয়াম ঘাটত চলিছে সৰ্ববৃহৎ উচ্ছেদ। এফালৰ পৰা সকলো বেদখলকাৰীৰ ঘৰ ভাঙি পেলাইছে। 6000ৰো অধিক আৰক্ষী বাহিনীৰ সমৰ সজ্জা, 100ৰো অধিক বুলডোজাৰেৰে ভাঙি পেলাইছে বেদখলকাৰীৰ ঘৰ।